অপরাধী শহীদ ডাক্তার ফাঁসি দিও অপরাধী শহীদ ডাক্তার ফাঁসি দিও চাওক কথাটো হ'ল একচুৱেলি চৌধ বঙাইগাঁও জিলাত কোচ ৰাজবংশী ছাত্ৰসন্থা এটা আমি জাতীয় সংগঠন যিহেতু বঙাইগাঁও জিলাত আমি বিশেষকৈ জনগোষ্ঠীৰ পাৰ্পছত আমি আন্দোলন কৰি আছোঁ তাৰ সমান্তৰালভাৱে আমি আজি বহুত বছৰৰ পৰা দেখা পাই আছোঁ আগতে আমি আন্দোলনটো কৰিব লাগিছিল আজি বহুত দিনৰ পৰা দেখা পাই আছোঁ যে বিশেষ এটা সম্প্ৰদায়ৰ কিছু ব্যক্তিয়ে আজি আমাৰ বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ যুৱক যুৱতীসকলক টাৰ্গেট কৰি যি মানে আইনৰ আওতাত নহা দুৰ্দৰ্শ অপৰাধী শহীদ ডাক্তাৰ কিছুদিন আগতে এজন হিন্দু সম্প্ৰদায়ৰ ছোৱালীক বলপূৰ্বভাৱে ধৰ্ষণ কৰিছিল তাৰ প্ৰতিবাদত আজি চৌধ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰসন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ লগতে ৰাষ্ট্ৰীয় বজৰং দল আৰু বিহাৰী সন্মিলন মঞ্চ আমি আমাৰ সহযোগত আমি আজি ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ মহম্মদ শহীদ আখতাৰক অতিৰিক্ত চৰ্তামৰ ভিতৰত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতক দুৰ্ঘ অপৰাধীক ফাঁচি দিব লাগে এই আমাৰ দাবী থাকিল আৰু কিছুদিন আগতে আজিৰ পৰা 18 মাহ আগতে এই দুৰ্ঘ অপৰাধী শহীদ আখতাৰৰ নিজৰ ঘৰৰ মানুহ মহম্মদ শহীদ আখতাৰৰ ঘৰৰ মানুহ যিহেতু দাদীভাগী হ'ব সম্বন্ধীয় দাদা ভাই হ'ব আজি 18 মাহ আগতে এজন হিন্দু ছোৱালী তেখেতকো ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বহুত প্ৰতিবাদ হৈছিল জিলা প্ৰশাসনে কথাটো গুৰুত্ব লোৱা নাছিল তাৰ CIDক তদন্ত কৰিব দিছিল CIDও কি হৈ আছে এই ক্ষেত্ৰত আমি আজিৰ তাৰিখলৈকে আমি জ্ঞাত নহয় যে কি কাৰণত ভগৱানৰ স্বৰূপ হৈ পৰিছে CIDৰ দৰে এটা শক্তিশালী এটা সংস্থা আজি তাৰিখত সঠিক হিচাপে তদন্ত কৰিব পৰা নাই তাৰ প্ৰতিবাদত আজি আমি চৌধ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰসন্থা কোচ ৰাজবংশী মহিলা সমিতি আমি যৌথ উদ্যোগত আজি জিলা উপায়ুক্তৰ থ্ৰু দি আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ অতিৰিক্ত চৰ্তামৰ ভিতৰতে দুৰ্দৰ্শ অপৰাধী শহীদ ডাক্তাৰক ফাঁচিৰ দৰে কাঠত ল'ব লাগে ফাষ্টৰ জৰিয়তে কাঠত মানে ফাঁচি দিব লাগে তাৰ কাৰণে আমি চৌধ বঙাইগাঁও জিলা কোচ ৰাজবংশী দাবী থাকিম হয় আমি বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ৰ থ্ৰু দি হয় আৰু যোৱাকালিও এই কথাটো আমি গুৰুত্ব শুনা পাইছোঁ যে যোৱাকালিও এজন কোচ ৰাজবংশী সম্প্ৰদায়ৰ ছোৱালী ধৰ্ষণ দৰে জঘন্য অপৰাধ কৰিছে বিগত সময়ত আপোনালোকৰ এই ধৰণৰ প্ৰতিবাদ চলি থাকিব নিশ্চয় থাকিব এই ধৰণৰ সিদ্ধান্ত আমি অলৰেডি যিমান জাতীয় সংগঠন হিন্দু সংগঠন আমি ঐক্যবদ্ধ হৈ আমি জিলা আক্ৰাছৰ নেতৃত্বতে এই ধৰণৰ অপৰাধমূলক কাৰ্যসূচী আমি প্ৰতিবাদ কৰি যাম আৰু জিলা প্ৰশাসনক অনুৰোধ কৰিম আপোনালোকে দুৰ্দৰ্শ অপৰাধীবিলাকো যাতে কোনো ক্ষেত্ৰত আইনৰ আওতাত বা সুৰুঙাৰ তুৰুদি যাতে সিহঁতে কোনো পধ্যে ওলাই যাব নোৱাৰে তাৰ কাৰণে জিলা প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ ক'বলগীয়া আছে দাবী আছে নিশ্চয়কৈ এইখিনি শুনিব ওলাই আৰু মই ইয়াৰ ৰিচিভ কপিও মই আমাৰ তেখেতক ডাঙৰীয়া তেখেতৰ মানে এতিয়া দিম আৰু মই এতিয়া অনুৰোধ জনাম আপোনালোকক যিহেতু বৰষুণৰ পিছত ৰ'দ দিছে এতিয়া আৰু আমাৰ বয়সীয়াল বাইদেউসকলো আছে তো বেছি আপোনালোকে যাৰ যাৰ গা বেয়া লাগিছে অলপ বাতৰি পাতি বেছি দিব আমি বঙাইগাঁও জিলা কোচ ছাত্ৰসন্থাই এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ এই ধৰণৰ কিছু বিশ্বকাৰী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এটাই উপায় আছে লাভ জিহাদ বন্ধ কৰাটো আৰু আমাৰ হিন্দু ছোৱালী ধৰ্ষণকাৰী বন্ধ কৰাটো সিহঁতক ফাঁচি হ'ব লাগে যিমান সোনকালে কৰক দাবী আছে আমাক ফাঁচি দিব লাগে